Good morning, my dear students. আমি যোৱা ক্লাছত HCF আৰু LCM ৰ বিষয়ে পঢ়ি আছিলো। তাৰ পিছত আমি কি পঢ়িছিলো যে কোনটো সংখ্যা কিহে ডিভাইড যাব সেই বিষয়ে আমি পঢ়িছিলো। নিশ্চয় তোমালোকৰ মনত আছে যে আমাৰ 2 এ ডিভাইড যাবলৈ কি কৰিব লাগিব, 3 এ ডিভাইড যাবলৈ কি হ'ব লাগিব, সেইখিনি তোমালোকৰ নিশ্চয়কৈ মনত আছে। মই তোমালোকক আকৌ এবাৰ ৰিভাইজ কৰি দিছো, মানে ৰিভাইজ কৰি নহয়, মই মনত কৈ দিছো আৰু তোমালোকে শুনিবা আৰু মনত পেলাবলৈ চেষ্টা কৰিবা যে আমি 2 এ ডিভাইড যাবলৈ কি কৰিব লাগিব যে 1 ৰ ঘৰৰ সংখ্যাকেইটা সদায় 0 2 8 6 আৰু সেইকেইটা থাকিব লাগিব, তেতিয়া আমি 2 এ ডিভাইড যাব। মনত পৰিছে না? এবাৰ 3 এ ডিভাইড যাবলৈ হলে কি কৰিব লাগিব যে আমি সংখ্যা যেটা ডিজিট নাথাকক সেইটা ডিজিট আমি প্লাস কৰিলে যদি সংখ্যাটো 2 এ ডিভাইড 3 এ ডিভাইড যায় দেন আমি কি কৰিব পাৰো 3 এ ডিভাইড কৰিব পাৰো। এবাৰ 4 এ ডিভাইড কৰিবলৈ যাওঁতে কি হ'ব যে লাষ্টৰ দুটা ডিজিট যে সেই দুটা ডিজিট যদি 4 এ ডিভাইড যায় আৰু লাষ্টত যদি 0 0 দুটা থাকে দেন উই ক্যান ডিভাইড বাই 4 এন্ড 5 এ ডিভাইড কৰিব যাওঁতে কি কৰিব লাগিব যদি 1 ৰ ঘৰত 0 and 5 থাকে 0 নাইবা 5 থাকিব 0 or 5 থাকে দেন উই ক্যান ডিভাইড বাই 5 আৰু 6 ৰে ডিভাইড কৰিবলৈ কি হ'ব লাগিব 2 আৰু 3 এ যিবিলাক সংখ্যা ডিভাইড যায় সেইবিলাকে আমি 6 এ ডিভাইড কৰিব পাৰো। 7 ৰে ডিভাইড যাবলৈ হলে কি হ'ব যে এটা সংখ্যা 3 বাৰ থাকিলে অ 6 বাৰ থাকিলে এই সংখ্যাটো এই 3 এ 3টা এই 3টা এটো 7 এ ডিভাইড যাব যদি 6 বাৰ আছে আৰু 8 এ ডিভাইড যাবলৈ কি কৰিব লাগিব লাষ্টৰ 3টা ডিজিট যদি যোগ কৰিলে যে সেই সংখ্যাকেইটা লাষ্টৰ 3টা ডিজিট যোগ কৰা নহয় লাষ্টৰ এই 3টা ডিজিট লাষ্টৰ এই 3টা সংখ্যা যদি আমি 8 এৰে ডিভাইড কৰিব পাৰো দেন আমি এই সংখ্যাটো কিহে কৰিব পাৰো 8 এ ডিভাইড কৰিব পাৰো। আৰু 9 এ ডিভাইড কৰিবলৈ যাওঁতে কি কৰিব লাগিব যে একে 3 গতে যে সংখ্যাকেইটা যোগ কৰি পেলাই যদি সেই সংখ্যাকেইটাৰ যোগফলটো আমি 9 এৰে ডিভাইড কৰিব পাৰো তেতিয়াহ'লে সেই সংখ্যাটো 9 এৰে ডিভাইড যাব। আৰু যদি সেই সংখ্যাটো আৰু 10 এৰে ডিভাইড যাবলৈ কি কৰিব লাগিব যে শেষৰ সংখ্যাটো যদি 0 থাকে 1 ৰ ঘৰৰ সংখ্যাটো 0 থাকে দেন উই ক্যান ডিভাইড বাই 10। এইটো বুজি পালা নে? সেই সংখ্যাকেইটা তোমালোকে একবাৰ পঢ়ি লবা কিতাপত যে তেতিয়াহ'লে ধুনীয়াকে বুজি পাই যাবা। বুজি পালা? হ'ব। এতিয়া তোমালোকক আৰু এটা মই এইখিনিতে কথা কওঁ HCF ৰ অৰ্থটো কি আছিলে যে আটাইতকৈ ডাঙৰটো দেই আটাইতকৈ ডাঙৰ যিটো ফেক্টৰ সেইটো আমি কি কৰো HCF উলিয়াবলৈ যাওঁতে আমি কনসিডাৰ কৰো। তাৰপৰা LCM টো হ'ল আটাইতকৈ সৰু আমাৰ যিটো প্ৰডাক্ট যিটো মাল্টিপ্লাইজ সেইটো আমি কনসিডাৰ কৰো। ইয়াৰ পিছৰ চেপ্টাৰটো তোমালোকৰ ওয়ার্ড প্ৰবলেম আছে, ওয়ার্ড প্ৰবলেম খিনি তেনেকুৱাই বুজি পালা? ওয়ার্ড প্ৰবলেম খিনি তেনেকুৱাই তোমালোকক কৰিবলৈ দিলে তোমালোকে কৰিব পাৰিব লাগিব দেই। এটা প্ৰথম কোৱেশ্চনটো আছে এক্সাৰসাইজ 6 এ এক্সাৰসাইজ 6 ৰ পেজ নম্বৰ 86 উলিয়াই লওঁ। এটা ওয়ার্ড প্ৰবলেম কৰিবলৈ একদম সহজ। তোমালোকে যদি HCF উলিয়াব পাৰা LCM উলিয়াব পাৰা ইয়াৰ যদি কি সুধিছে কোৱেশ্চনটো তোমালোকে বুজি পোৱা তেতিয়াহ'লে এইকেইটা ধুনীয়াকৈ কৰিব পাৰিবা দেই। এতিয়া আহিলে প্ৰথম কোৱেশ্চনটো চাবা the length and breadth of a field are 75 meter and 50 meter respectively. এতিয়া length আৰু breadth দিছে দেই এনেকুৱা মানে এইটো ধৰা length দিছে 75 আৰু 50 ইয়াটো দিছে 50 মিটাৰ ৰেসপেক্টিভলি দিছে মানে এইটো মানে এইটো সিহঁতৰ দিক আৰু প্ৰস্থটো দিছে। Find the largest length of the rope that can be measured the length and breadth of the field an exact number of times. ইয়াত এইটো কথা তোমালোকে মনত ৰাখিবা যে মই মুহাই দিলো ইয়াত কি উলিয়াবলৈ আছে Find the largest বা হাইয়েষ্ট থাকে হয় না হাইয়েষ্ট আৰু লাৰ্জেষ্ট যেতিয়া তোমালোকে পাবা এইখিনি চাবা এইখিনি মই কেইটামান ওয়ার্ড দি দিম দেই। যেতিয়া তোমালোকে লাৰ্জেষ্ট পাবা ম্যাক্সিমাম পাবা এই শব্দকেইটা যেতিয়া পাবা ম্যাক্সিমাম পাবা তাৰ পৰা কি পাবা তাৰপিছত স্মলেষ্ট পাবা আৰু কি পাবা লিষ্ট পাবা LEAST। যেতিয়া কোৱেশ্চন কিটাত লাৰ্জেষ্ট আৰু ম্যাক্সিমাম পাবা তোমালোকে তেতিয়া ইয়াৰ HCF উলিয়াবা দেই। লাৰ্জেষ্ট আৰু ম্যাক্সিমাম যেতিয়া পাবা এই শব্দটা যতে পাই যাবা তোমালোকে HCF উলিয়াবা আৰু স্মলেষ্ট আৰু লিষ্ট পাবা যেতিয়া এতিয়া এইটো কি লিখিবলৈ কয়
এলচিএম উলিয়াব এলচিএম উলিয়ালে কি হ'ব ইয়াৰ তোমালোকে উইথ মানে ইয়াৰ উত্তৰ দুটা তোমালোকে উলিয়াব পাৰিবা যেতিয়া এই শব্দকেইটা পাবা কুৱেশ্যন কেইটা লাৰ্জেষ্ট মেক্সিমাম পাবা তেতিয়াহ'লে এছচিএম উলিয়াবা স্মল আৰু লিষ্ট পাবা যেতিয়া এলচিএম উলিয়াবা এইটো কনচিডাৰ হয় এইটো বুজি পালা যে এই শব্দ দুটা কুৱেশ্যন কেইটা পাই গ'লে তোমালোকে কি কৰিব লাগিব লাৰ্জেষ্ট আৰু মেক্সিমাম পালে এছচিএম উলিয়াব লাগিব স্মলেষ্ট আৰু লিষ্ট পালে এলচিএম উলিয়াব লাগিব সেইটো তোমালোকে কনচিডাৰ কৰিবা এই শব্দকেইটা তোমালোকে মনত ৰাখিলে তোমালোকে কি উলিয়াবলৈ দিছে প্ৰশ্নটো তোমালোকে উলিয়াব পাৰিবা এতিয়া প্ৰথম কুৱেশ্যনটো মই লিখি নিদিওঁ মই ডাইৰেক্ট কৰি দিম দেই ওৱানটোত দিছে ওৱানটোত পালো যে ইয়াত কি দিয়া আছে কোনটো শব্দ লাৰ্জেষ্ট দিয়া আছে লাৰ্জেষ্ট দিয়া থাকিলে কি হ'ব যে ইয়াৰ এচিএফটো আমি উলিয়াব লাগিব দা এনসাৰ উইল বি দা এটা এক সলিউশন দেই আমি দা এনসাৰ will be the ACF या लार्जेस्ट दिसे নহয় लार्जेस्ट হলে ACF হ'ব ৰে মানে হাইয়েস্ট কমন ফ্যাক্টর the answer will be the ACF of কি আছে 75 and কি আছে 50 and এটাৰ মাজত ACF টো উলিয়ালে আমাৰ ইয়াৰ এনসাৰটো ওলাই যাব তে 75 আৰু 50 আমি LCM ACF উলিয়াম এটো কি হ'ব এতিয়া এদিকে চোৱা সৰি দেই আমি পাইছিলো যে 1 ৰ ঘৰত 0 আৰু 5 থাকিলে 1 ৰ ঘৰত 0 আৰু 5 থাকিলে সংখ্যাটো কিহেৰে ডিভাইড যায় 5 ৰে যায় ইয়াত 1 ৰ ঘৰত সংখ্যাটো কি আছে 5 আৰু 0 আছে দেন উই ক্যান ডিভাইড বাই 5 আৰু 5 এ যদি আমি ডিভাইড কৰো কি হ'ব কিমান হ'ব মনত পেলা 15 ৰ নাটাখন কোৱাচোন 15 ৰ নাটাখন কাক ৰাখিব 5 15 যা 75 হয় নহয় হয় তাও 5 এ আমি যদি ইয়াক কৰিবলৈ যাও 5 10 যা কিমান 50 হৈ গ'ল আকৌ চোৱা ইয়াৰ 1 ৰ ঘৰত 5 আছে আৰু ইয়াৰ 1 ৰ ঘৰত 0 আছে তেতিয়া হলে এই সংখ্যাটোক আমি কিহেৰে ডিভাইড কৰিব পাৰিম যে আমি আকৌ সংখ্যাটোক 5 ৰে ডিভাইড কৰিব পাৰিম 5 এটা 3 হ'ল এটা 2 ইহত দুটাৰ মাজত কমন ফ্যাক্টৰ আছে জানো ইহত দুটাৰ মাজত কমন ফ্যাক্টৰ নাই সেইকাৰণে আমি ইয়াৰ ডিভাইড কৰিব নোৱাৰো ইয়াত ACF কি হ'ব ACF হ'ব কি 5 into 5 equal to 25 এতিয়া এটো আমি পাৰো 50 এটাকে therefore ACF কি হ'ব ACF is equal to কিমান লিখিব পাৰো আমি 5 into 5 is equal to 25 বুজি পালানে এতিয়া তোমালোকে আনসাৰটো লিখি দিয়া required length ইয়াত কত আছে required length is equal to কিমান ইয়াত কত আছে find the largest length of the measure এতিয়া length of a rope that measure এটা লিখিলে হ'ল যে ইয়াত the required length is কিমান কিমান largest length is কিমান length is equal to 25 meter বুজি পালানে এইটো হ'ব ইয়াৰ আনসাৰ মানে এই তোমালোকে শব্দকিটা চাবা যে ইয়াত দিছে যে লাৰ্জেষ্ট দিয়া থাকিলে তোমালোকে গম পাই যাবা এসচিএফ উলিয়াব লাগে আৰু ম্যাক্সিমাম দিয়া থাকিলে এসচিএফ উলিয়াব লাগে আৰু লিষ্ট দিয়া থাকিলে এলচিএম উলিয়াব লাগে কিছু পৰ্যায়ত আমি পাম দেই ইয়াৰ পাছৰ এটো তোমালোকে বুজি পালা যে ইহঁতৰ মাজত এলচিএম টো উলিয়াই দিলো যিটো হ'ল সেইটোৱে হ'ব ইয়াৰ ৰিকুৱাৰ্ড লেন্থ হ'ল বুজি পালা এতিয়া মই মহাই দিলো নেক্সট তো চাবা তোমালোকে নেক্সট 2 টো তোমালোকে নিজে ঘৰত কৰিবা তাবা 3 টো দিয়া আছে যে 2 ropes 12 meter and 18 meter long are to be cut into small piece of same length what will be the maximum length of each pieces যে এই ম্যাক্সিমাম পাই গলো শব্দটো ইয়াৰ এটা আকৌ একটা লিখিব পাৰো ইয়াৰ ম্যাক্সিমাম পাই গলে আমি এসিএফ উলিয়াব লাগিব এটো মই মহাই দিলো এখন দা আনসাৰ উইল বি দা ACF of এখন এনেকে লিখিলে একে লিখিব পাৰা the answer will be the ACF of কি হ'ব ACF of 12 and 18 that 12 আৰু 18 ৰ এলচিএম ধুনীয়াকৈ উলিয়াই দিয়া 12 এতিয়া আমি আছা লওঁ 1 ৰ ঘৰত 2 আৰু 8 থাকিলে সদায় আমি 2 এ তাক ডিভাইড কৰিব পাৰিম এতিয়া আহি গ'ল 6 9 হয় না 2 ইয়াত আকৌ চোৱা ইয়াত 6 আৰু 3 হলে তো কমন ফ্যাক্টৰ এটো কি হ'ব
এইটো হ'ল 2 হ'ল, এইটো হ'ল 3। ইয়াৰ দুটাৰ মাজত আৰু মানে কমন ফেক্টৰ নাই। এটা HCF টো কি হ'ব, কমনটো ধৰিম আমি যে 2 × 3 = কিমান 6। এতিয়া HCF কিমান, HCF = কিমান 2 × 3 = 6। ইয়াত আমি আনসাৰটো লিখিব পাৰোঁ কি লিখিব পাৰোঁ, the maximum length of each is the maximum what is the maximum length, is the maximum length the maximum length of each piece, মানে এটা পিছৰ maximum length কি হ'ব, এটো কিমান 6 মিটাৰ। বুজিলা, এইটো হ'ল ইয়াৰ আনসাৰ। তোমালোকে সেই শব্দ দুটা কনসিডাৰ কৰিলে হ'ল দেই, যে কি কৈছে এটা মেক্সিমাম আৰু এই দুটাৰ মাজত মেক্সিমামটো এইটো, এই দুটা থকা 3 টো গ'ল, 4 টো কি দিছে, that there are 3 cans contain ইমান লিটাৰ all a whole number is greatest পদে তোমালোকে HCF হে দিব দেই, HCF উলিয়াবা। greatest টো আছে নহয়, নেক্সট টো ইয়াত মানে 1 ৰ পৰা 4 লৈকে একে, ইয়াৰ HCF উলিয়াব লাগে। নেক্সট তোমালোকে নিজে কৰি ল'বা, এইখিনি মই মোহাৰি দিম দেই। তাৰপিছত ফাইন্ড 5 টো দিছে দেই, 5 টো চাবা তোমালোকে, যে ফাইন্ড the smallest number which is exactly divided by smallest আহি গ'ল, দেখিছা নাই, smallest হ'ল find the number is the LCM of, এতিয়া আমি আর সাধাৰণতে smallest টো থাকিলে কি হ'ব লাগিব, যে smallest থাকিলে আমি LCM লওঁ আৰু greatest বা maximum থাকিলে HCF লওঁ, মানে বাৰু এতিয়া এটা চাবা, ইয়াত দিয়া আছে find the smallest number which is exactly the smallest number, অৰ্থটো লিখি ল'বা, তোমালোকে যেনেধৰণে সুবিধা হয় তেনেকৈ লিখিবা, যদি লিখাৰ লগত কথা নাই, কিন্তু অৰ্থটো প্ৰকাশ কৰিব লাগিব দেই। the smallest number is the LCM of P 12, 24 and 30 and 36, and the LCM টো তোমালোকে উলিয়াব 16, 24 আৰু 36 ৰ LCM। এটা আমি প্ৰথমতে 2 এ কৰিব পাৰোঁ দেই, কাৰণ ইয়াৰ প্ৰত্যেকটোৱে কি আছে, আনসাৰৰ লগত একে আছে। হ'লে আকৌ আমি 2 এ কৰিব পাৰোঁ, আকৌ আমি কি কৰিব পাৰোঁ, আকৌ 2 এ কৰিলে হ'ব। এটা 2 এ ইয়াত কৰিলোঁ, 2 এ 2 বাৰ হ'ল, 2 এ 6 ক 3 হ'ল আৰু 9 টোক নামি আহিল। আকৌ আমি এতিয়া কি কৰোঁ, 3 এ কৰোঁ, 2 হ'ল, 1 হ'ল, 3 হ'ল, মানে বাৰু ইয়াত আমাৰ এতিয়া LCM টো কি হ'ব, LCM আমি গোটেইখিনি মাল্টিপ্লাই কৰিম, 1 টো বাদ 2 × 2 × 2 তাৰপৰা × 3 × 2 × 3, বুজিবা না, এইখিনি গোটেইকেইটা। ইয়াত চাবা 2 হ'ল 4টা, 2 হ'ল 4টা আৰু 3 হ'ল 2টা, যদি আমি মাল্টিপ্লাই কৰোঁ 144 পাম। চাবাচোন যে এইটো কৰিলোঁ, 8 হ'ল, 8 3 জাৰ 24, 24 জাৰ এইটো মানে 24 হ'ল, তাৰপৰা 2 আহিলে 8, 82 হ'ল, 83, এইটো যদি মাল্টিপ্লাই কৰিলে 144 হ'ব। এতিয়া LCM চাওঁ, LCM কৰিলোঁ, ইকুৱেল টু কিমান হ'ব, 2 × 2 × 2 × 3 × 2 × 3, ইকুৱেল টু আমি এইটো কিমান পাওঁ, 144। এতিয়া এনসাৰটো কি হ'ব, ইয়াৰ এনসাৰটো হ'ল 144 এনসাৰ। LCM টো উলিয়াই দিলোঁ, ইয়াৰ হৈ গৈছে, বুজি পালা, হ'ব, বুজি পাইছা নিশ্চয়। তোমালোকক মই আৰু এটা কৰি দিম মাত্ৰ, এইখিনি তোমালোকে নিজে কৰিবা দেই, হ'ব। এইটো মোহাৰি দিওঁ নে মই, হ'ল। তাৰপৰা মই 6 টো কৰি দিলোঁ, 6 টো তোমালোকৰ অকণমান হেৰি আছে, ফাইন দা, ইয়াত ৰিমাইণ্ডাৰৰ কথা আছে,
এই 6 টো মই কৰি দিম দেই, এইটো মোহাই দিলো মই। 6 টো কি কৈছে ইয়াত দেখিছা নাই, ইয়াত লিষ্ট নাম্বাৰ বুলি কৈছে নাই, সেইকাৰণে ইয়াতো আমাৰ এই এলচিএম এ উলিয়াব 6 ইয়াত আকৌ ইয়াত কথা এটা দিছে নহয় যে ইয়াৰ ৰিমাইণ্ডাৰ 2 বুলি দিছে নহয়, সেইটো এটা কথা হয় না। এতিয়া তোমালোকে লিখা দ্য ৰিকুৱাৰ্ড মানে যিটো নাম্বাৰ আমাক লাগে ৰিকুৱাৰ্ড নাম্বাৰ, is 2 more than হয় না, 2 more than the LCM of কি হ'ব, more than the LCM of 6, 8 and 12। এতিয়া আমি ইয়াৰ LCM টো উলিয়াই লম দেই। LCM of 6, 8 and 12 এটো আমি লিখিব লাগে। তোমাৰ 6, 8 আৰু 12 ৰ LCM উলিয়ালে 2 হ'ল, 3 হ'ল, 4 হ'ল, 6 হ'ল। আকৌ ক্লিয়াৰ কৰিলো 3 হ'ল, 2 হ'ল, 3 হ'ল হয় ন। ক্লিয়াৰ কৰিলো 1 2 1 2 into 2 into 3 into 2। ইয়াৰ আমি কিমান পালো, ভুলনি চোৱাচোন যে 2 এ 6 ক কৰিলো 3 হ'ল, 2 এ 4 ক 8 ক কৰিলো 4 হ'ল, বা সৰি এইটো 18 আছে দেখিছা না, এইটো আমাৰ ভুল হৈছে, ইয়াত 18 আছে দেই, এইটো আমাৰ 12 নহয় আচলতে, এইটো 18 দিয়া আছে কুৱেশ্যনটোত, মই 12 লিখিছো 6, 8 and 18। 6, 8 আৰু 18 আমি ক্লিয়াৰ কৰিলো 2 72 হ'ল দেই। এতিয়া আমি এলচিএম কিমান পালো 72 হ'ল। এলচিএমটো কিমান, এতিয়া 2 into 3 মই এতিয়া তোমাক এলচিএমটো কেনেকৈ উলিয়াইছো তোমালোকে যদি বুজি নোপোৱা তেতিয়া নহ'ব দেই। 72 ইয়াত আকৌ 2 এটা ৰিমাইণ্ডাৰ আছে বুলি কৈছিলে নহয়, হেন্স দ্য ৰিকুৱাৰ্ড নাম্বাৰ ইজ 2 এটা ইয়াত কি আছে বুলি কৈছে, ৰিমাইণ্ডাৰ আছে বুলি, হেন্স the required number equal to 72 plus এই ৰিমাইণ্ডাৰটো আমি কি কৰিব লাগিব, ইয়াত প্লাস কৰি দিব লাগিব। যদি কয় কম আছিলে, যদি মোৰ আছিলে তেতিয়াহ'লে আমি কি কৰিলো +2 কৰিলো, যদি লেছ থাকে তেতিয়াহ'লে ইয়াৰ পৰা আমি মাইনাস কৰি দিব লাগিব দেই। হ'ব, বুজি পালা? আজিলে মই এইটো চেপ্টাৰ কমপ্লিট কৰিলো, ইয়াৰ পাছৰখিনি তোমালোকে নিজে কৰিবা। এইটো মনত ৰাখিবা, মোৰ থাকিলে প্লাস কৰি আৰু লেছ থাকিলে মাইনাস কৰি দেই। হ'ব, ধন্যবাদ।